আমি সদৌ অসম মৰিয়া যুৱ ছাত্ৰ পৰিষদে বহুবাৰ আমি চৰকাৰলৈ স্মাৰকপত্ৰ দিছোঁ, বিভিন্ন সমস্যাক লৈ পেলাই আমি সাংবাদ মেলো আয়োজন কৰিছোঁ সময়ে সময়ে। কিন্তু এইবাৰ আমি যিখন সাংবাদ মেল আপোনালোকৰ মাজত আহ্বান কৰিছোঁ, এটা বৰ গুৰুত্বপূৰ্ণ কথা লৈ পেলাই আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমাৰ অৰ্থ সামাজিক শৈক্ষিক সমস্যাবিলাকতো আছেই, কিন্তু তাতকৈ এটা বিৰাট ডাঙৰ সমস্যা বৰ্তমান আহি পৰিছে, আৰু সেইটোৱে হৈছে এছআৰ। আমি সকলোৱে জানো যে অসমত স্পেচিয়েল ৰিভিজন চলি আছে, আৰু আমি মৰিয়া যুৱ ছাত্ৰ পৰিষদে এখন শুদ্ধ নিকাহ বিদেশী মুক্ত ভোটাৰ তালিকা আমি অন্তৰে বিচাৰোঁ। ইয়াত আমাৰ কোনো দ্বিমত নাইকিয়া, কিন্তু স্পেচিয়েল ৰিভিজনৰ নামত ইয়াৰ অপব্যৱহাৰ কৰি আমি দুষ্কৃতকাৰী বুলিয়ে ক'ব লাগিব। অসমৰ বিভিন্ন প্ৰান্তত থকা মৰিয়াসকলৰ বহু সংখ্যকক ভোটাৰ তালিকাৰ পৰা নাম কেনেকৈ বাদ কৰাব পৰা যায় তাৰ এক ষড়যন্ত্ৰত অৱতীৰ্ণ হৈছে। আমি আপোনালোকে নিশ্চয় বহু জেগাত বিভিন্ন ব্যক্তিক লৈ পেলাই এই ঘটনাবিলাক অসমত বৰ্তমান একেবাৰে এটা সাধাৰণ ঘটনাত পৰিণত হৈছে। কিন্তু আজি আহোম কিংডমৰ সময়ৰ পৰাই অসমত বসতি স্থাপন কৰা মৰিয়াসকল, এই মৰিয়াসকল অসমৰ যেনেকৈ আজি আমাৰ আহোম, চুতীয়া, মটক, মৰাণ, মিচিং, কাৰ্বি ভাইসকল আছে, ঠিক মৰিয়াসকলো তেনেকুৱা এটা অন্যতম জনগোষ্ঠী হয়। আৰু এই মৰিয়া জনগোষ্ঠীৰ কিমানজন মানুহক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু মৰিয়াসকলৰ নাম কিয় কৰ্তনৰ এটা অৱস্থালৈ আহি পৰিছে, আমি ষড়যন্ত্ৰৰ কিয় বলি হ'ব লগা হৈছে, সেইটো আটাইতকৈ ডাঙৰ কথা। এইটো এটা মৰিয়াৰ আমাৰ স্বাভিমানত লাগিছে, স্বাভিমানত আঘাত সানা হৈছে। আমি আচৰিত হৈছোঁ যে আমাৰ আপোনালোকৰ এই শিৱসাগৰ জিলাতেই আমাৰ এজন শিক্ষক কালি পৰহিলৈ ৰিটায়াৰ হ'ব, তেখেতৰ পুত্ৰক তেনেকৈ অসংখ্য আছে, তেখেতসকলক ভোট ইয়াৰ পৰা শ্বিফটিং কৰা দেখুৱাইছে, যিসকল ইয়াৰ পৰা শ্বিফ্ট হোৱাই নাইকিয়া। আৰু যিজন মানুহে কমপ্লেইনটো লিখিছে সেই মানুহজনৰ ওচৰত আমাৰ সতীৰ্থসকল গৈ যেতিয়া যোগাযোগ কৰিছিলে তেওঁ নাই কৰা বুলি কৈ দিছে। এইটো এটা উত্তৰটোতো কমন উত্তৰ হয়, আমি বিভিন্ন জেগাত দেখিছোঁ। এটা কথা হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে যি অচিনাকি মানুহৰ এটা সংজ্ঞা দাঙি ধৰি আহিছে অসমত, সেই অচিনাকি মানুহৰ সংজ্ঞাত বৃহত্তৰ অসমৰ মৰিয়া জনগোষ্ঠীকো সেই অচিনাকি মানুহৰ শাৰীত লৈ আহিছে নেকি? অসমৰ উজনি অসমৰ, বিশেষকৈ মধ্য অসম, উজনি অসম আৰু উত্তৰ অসমত বৃহত্তৰ মৰিয়া বসবাস কৰে জিলাসমূহত। এই মৰিয়াসকলো মুখ্যমন্ত্ৰীৰ অচিনাকি হৈ গৈছে নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে। আমাৰ মৰিয়াসকলে কোনো দিনেই একমাত্ৰ মৰিয়া জনগোষ্ঠী আছে যে আমি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছোঁ, আমি যাৰ কাৰণে অন্যান্য অতি পিছপৰা হৈ আছোঁ। আমি সদায় মানে চৰকাৰৰ পৰা আশাৰে বাট চাই থাকোঁ, কিন্তু কোনোদিন আমি প্ৰতিবাদ কৰা নাইকিয়া, কোনোদিন আমি মানে গণতান্ত্ৰিক আন্দোলনো কৰা নাই, সদায় আমি আশাবাদী হয়। আৰু চৰকাৰে এইটো ভাবি লৈছে নেকি যে মৰিয়াসকলে বিজেপি বৰ্তমান চৰকাৰখনৰ বিৰোধী স্থিতি ল'ব বুলি? এইটো কিন্তু ভুল ধাৰণা। কাৰণ চাওক, মৰিয়া অধ্যুষিত মৰিয়াসকলৰ গৰিষ্ঠ সংখ্যকেই কিন্তু আঞ্চলিকতাবাদীক বিশ্বাস কৰে। আপোনালোকে হাজো সমষ্টিতে চাওক, আমাৰ কলিয়াবৰতেই চাওক, তিয়ক সমষ্টিতেই চাওক, তেজপুৰতেই চাওক, এইকেইখন জিলাত আমাৰ যথেষ্ট মৰিয়া আছে। আৰু এই মৰিয়াসকলে স্থানীয়ভাৱে আঞ্চলিকতাবাদীৰ লগত আছে। আঞ্চলিকতাবাদী যেতিয়াই অসমত আৱিৰ্ভাৱ হ'ল তেতিয়াৰ পৰাই কিন্তু আঞ্চলিকতাবাদীৰ লগত আছে। আৰু আমি মৰিয়াসকলৰ গৰিষ্ঠ সংখ্যকে আঞ্চলিকতাবাদী মনোভাৱৰ হয়। কিন্তু যদি আমাক চৰকাৰে কোনোবা এটা তেওঁলোকৰ বিৰোধী ৰাজনৈতিক দলৰ আমাৰ গোটেই মৰিয়াসকল হয় বুলি যদি ভাবি লৈছে, সকলো মৰিয়া
অৱশ্যে এটা কথা আছে, 100%ই কোনো এটা ৰাজনৈতিক দলক কেতিয়াও কোনো জাতি জনগোষ্ঠীয়ে 100%ই কাৰোক ছাপোৰ্ট নকৰে, এইটো হয়। কিন্তু মৰিয়াসকলৰ গৰিষ্ঠ সংখ্যকেই কিন্তু আঞ্চলিকতাবাদী বিশ্বাসী হয়, আৰু আঞ্চলিকতাবাদীৰ ভাৱধাৰাক বিশ্বাস কৰা মৰিয়াসকল। আৰু এই মৰিয়াসকলক আজি অচিনাকি শাৰীত লৈ অহা হৈছে। এইটো এটা বৰ পৰিতাপৰ কথা, স্বাভিমানত আঘাত সনা কথা। আমি অন্য জাতীয় সংগঠনৰকে দৰে আমি আমুক ৰাজনৈতিক দলক আমুক অঞ্চলত প্ৰৱেশ নিষেধ ধৰে আমি কেতিয়াও আমি অতীততো কোৱা নাই, এতিয়াও নকওঁ, ভৱিষ্যতেও নকওঁ। তো আপোনালোকৰ যোগেদি যিহেতু আমি চাওক, অসমৰ মুখ্যমন্ত্ৰী 18 চনৰ পৰা আমাৰ জাতীয় সংগঠন কেইটাই, মৰিয়াৰ জাতীয় সংগঠন কেইটাই তেখেতক লগ কৰিবৰ বাবে আমাৰ বুকুৰ বেদনা, আমাৰ জাতিৰ সমস্যা, আমাৰ সকলোখিনি কথা তেখেতক অৱগত কৰিবৰ বাবে আমি বহুতবাৰ চেষ্টা কৰিছোঁ, কিন্তু আমি কেতিয়াও সফল হ'ব পৰা নাই। তো আমি এইটোৱে ভাবি ল'ব লাগিব, মুখ্যমন্ত্ৰী মহোদয়ে যদিও আজি কালি পৰহি অচিনাকি শব্দ কৈছে, মুখ্যমন্ত্ৰীয়ে যেতিয়াৰ পৰাই মুখ্যমন্ত্ৰী গাদী লৈছে তেতিয়াৰ পৰাই বোধ কৰোঁ আমাৰ মৰিয়াসকলক তেখেতে অচিনাকি হিচাপেই মানে মনত ভাবি লৈছে বোধ কৰোঁ, সেইকাৰণে আমাক লগ দিয়া নাইকিয়া। আমি যদি তেখেতক লগ কৰিব নোৱাৰোঁ, আমাৰ মনৰ কথাবিলাক, আমাৰ আবেগ অনুভূতি, এইখিনি আমাৰ সমস্যাখিনি কেনেকৈ অৱগত কৰিব পাৰিম? আমিতো কোনো চৰকাৰ বিৰোধী স্থিতি অতীততো লোৱা নাই, আমি সদায় নিৰপেক্ষ হৈয়ে আহিছোঁ। তো এইখিনিয়ে আপোনালোকৰ আগত ক'লোঁ, কাৰণ চাওক, আমাৰ এটাই পথ আছে যে চৰকাৰক অৱগত কৰিব হ'লে আমাৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত যিখন ডাঙৰ মানে সাঁকো বুলি ক'ব পাৰি, আমাৰ শ্ৰদ্ধাৰ সাংবাদিকসকল, এই সাংবাদ মহলৰ যোগেদিয়ে আমি চৰকাৰক কথাখিনি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি বিচাৰিছোঁ, আৰু আশা ৰাখিছোঁ চৰকাৰে আমাৰ এই আমি কোৱা কথাখিনি, আমাৰ আবেগ অনুভূতি, আমাৰ যি স্বাভিমানৰ কথাখিনি কৈছোঁ, এইখিনি চৰকাৰে মন দি শুনিব, আৰু আমাক সোনকালে চৰকাৰে মাতি আমাৰ লগত আলোচনাত বহিব। কথাই সুধিছে, ইয়াৰ উত্তৰটো মই দিবলৈ যাওঁ যে আমাৰ মৰিয়াসকলৰ মূল এটা সংগঠন আছে, যিটো 1974 চনত গঠন হৈছিল, 81 চনত ৰেজিষ্টাৰ হৈছিলে, যিয়েই আমাৰ মৰিয়াৰ চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি মৰিয়াৰ অভিভাৱক স্বৰূপ সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থা, আৰু আমি মৰিয়া যুৱ ছাত্ৰ পৰিষদ হওক, মৰিয়া যুৱ ছাত্ৰ সন্থা হ'লোঁ আমি তেওঁলোকৰ ভাতৃ সংগঠন। তো আমি আশাৰে বাট চাই আছিলোঁ যে আমাৰ পিছপৰা সন্থাই এই ক্ষেত্ৰত পদক্ষেপ ল'ব, কাৰণ আমাৰ মুৰব্বী স্বৰূপ সংগঠনটোৱে কিবা এটা পদক্ষেপ নোলোৱালৈকে আমি যদি আগবাঢ়ি যাওঁ, সেইটো এটা অভাৰটেক কৰা হ'ব। আৰু আমি যেতিয়া দেখিলোঁ লাষ্টত গৈ যে পিছপৰা সন্থাই কোনো ধৰণৰ এই ক্ষেত্ৰত যি ধৰণে বলিষ্ঠ পদক্ষেপ ল'ব লাগিছিলে, কাৰণ আমাৰ মৰিয়াসকলৰ ইয়াত স্বাভিমানৰ কথা জড়িত হৈ আছে, এই ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ পিছপৰা সন্থাই ল'ব লাগিছিলে, কিন্তু তেওঁলোকে লোৱা যেতিয়া পৰিলক্ষিত নহ'লে, তেতিয়া আমি ততাতৈয়াকৈ মৰিয়া যুৱ ছাত্ৰ পৰিষদে আমি আলোচনা কৰি যে আমি এই ক্ষেত্ৰত হওক নহওক আমি চৰকাৰক এটা এপিল কৰোঁ, কাৰণ আবেদন কৰাৰহে শেষ সীমা আছে, আবেদন কৰাৰ এটা বা উইড্ৰেলৰ এটা শেষ সীমা আছে, এইটো অফিচিয়েলি কথা হয়। কিন্তু আমি চৰকাৰক আবেদন জনাইছোঁ, চৰকাৰেতো সকলোৱে কৰিব পাৰে, চৰকাৰে যাতে আমাৰ এই কথাখিনি অনুধাৱন কৰে, অনুধাৱন কৰি চৰকাৰে যদিও অন্তিম ডেট পাৰ হৈ গ'ল, আমাৰ যিসকল ব্যক্তিক নটিচ আহিছে, আৰু তাতো এটা কথা আহি পৰিছে যে নটিচ আহিছে হয়, সেই ব্যক্তিসকলক ডকুমেণ্ট চাইছে, কিন্তু ডকুমেণ্ট চাই পেলাই তেওঁলোকক চহী এটা কৰা বুলি পঠাই দিছে। আমাৰ বিশেষকৈ কেইবাখনো জিলাত, লখিমপুৰতো হৈছে তেনেকুৱা। কিন্তু আমি শংকিত হৈ আছোঁ যে সেই চহীটো যে কৰালে, তাৰপিছত মানুহখিনিক যে পঠাই দিলে, সেই মানুহখিনি যদি কাইলৈ ভোটাৰ লিষ্টত নাম নুঠেও, তেতিয়াহ'লে মানুহখিনিয়ে কোনোটো অপশ্যনেই নাইকিয়া, যেতিয়া ফাইনেল লিষ্ট ওলাই যাব যে সেই মানুহখিনিৰ নাম আহে নে নাহে, আমি এইও এটা শংকাত ভুগি আছোঁ। আৰু এই কাৰণেই আমি আজি সংবাদ মেলখনৰ যোগেদি চৰকাৰক মানে আহ্বান জনাইছোঁ, বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যাতে এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লৈ আমাক মানে আমাৰ যি শংকা, সেই শংকা দূৰ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।